নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইডলৈ। যোৱা ক্লাছত আমি জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটো 1 মাৰ্কছৰ কুৱেশ্যন কেইটা ডিছকাছ কৰিছিলো। আজি আমি ডিছকাছ কৰিম 2 মাৰ্কছৰ কি কুৱেশ্যন আহি গৈছে 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ। গতিকে চাওচোন আমি কি আহিছে। প্ৰথম প্ৰশ্নটো কি আহিছে চোৱা 2024 আৰু 23 দুটা বৰ্ষত আহিছে দেই। দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত দুটা প্ৰভেদ লিখা। প্ৰভেদ মানে পাৰ্থক্য লিখিবলৈ দিছে। কি দ্বিখণ্ডন আৰু বহু বিভাজনৰ মাজত। এতিয়া চোৱা দ্বিখণ্ডন হৈছে কি যেতিয়া দ্বিখণ্ডনত মাতৃকোষে এবাৰ বিভাজিত হৈ দুটা নতুন কোষৰ সৃষ্টি হয়। অৰ্থাৎ এইটো ধৰি লোৱা মাতৃকোষ, এইটো ভাগ হৈ এনেকে ভাগ হৈ ই দুটা ভাগত বিভক্ত হৈ যায়। এইটোৱে হৈছে দ্বিবিভাজন। কিন্তু বহু বিভাজন কি হয় বহু বিভাজনত মাতৃকোষটো বহুতটা ভাগত ভাগ হয়। যেনেকে এইটো ধৰা মাতৃকোষ, এতিয়া এনেকে ইয়াতে বহুত কেইটা ভাগ হব। এনেকে বহুত কেইটা ভাগ হৈ বহুত কেইটা কন্যা সন্তান জন্ম হব। এইটো হৈছে বহু বিভাজন আৰু দ্বিবিভাজনৰ প্ৰধান পাৰ্থক্য। এতিয়া ইয়াতে মই কেইটামান আৰু দিছো তোমালোকক। প্ৰথমটো এইটো আছিলে আৰু দ্বিতীয়টো চোৱা দ্বিবিভাজন বা দ্বিখণ্ডন একেটা বস্তু হয়। দ্বিখণ্ডন কি হয় যে অনুকূল পৰিৱেশত হোৱা দেখা যায়। আনহাতে বহু বিভাজন উপকূল পৰিৱেশত হোৱা দেখা যায়। 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিবা। দ্বিবিভাজন বা দ্বিখণ্ডন হয় এমিবা নাইবা পেৰামেচিয়াম এইবিলাকত দ্বিখনন বা দ্বিবিভাজন এই প্ৰচেছটো দেখিবলৈ পোৱা যায়। বহু বিভাজন ক'ত হয় প্লাজমডিয়াম এইবিলাকত বহু বিভাজন হোৱা দেখা যায়। গতিকে এইটো আছিলে 2 নম্বৰত আহিছে। মই ইয়াতে 3টা দিয়া আছে। তো তোমালোকে 2টা লিখিলেও 2 মাৰ্কছে পায়, তথাপি 4টা লিখিবা যাতে মাৰ্কছ কাটা নাযায়। তাৰপাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি আহিছে। আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপাদন কৰা উদ্ভিদসমূহৰ ক্ষেত্ৰত কি সুবিধা পোৱা যায়। আংগিক বিস্তাৰণ মানে কি হয় যে উদ্ভিদৰ কোনো এটা অংগৰ পৰা যেতিয়া বিস্তাৰণ কৰা হ'ব অৰ্থাৎ তাৰ বংশ বৃদ্ধি কৰা হ'ব সেইটোৱে হৈছে আংগিক বিস্তাৰণ। এতিয়া তাৰ ফলত হ'ব পৰা সুবিধা কি হ'ব পাৰে চোৱা। প্ৰথমটো সুবিধা হৈছে মাতৃ উদ্ভিদৰ সদৃশ গুণ বজায়। এতিয়া তোমালোকে যদি কি কৰা গোলাপ ফুল এজোপাৰ কাণ্ড কাটি পেলাই মাটিত ৰুই থোৱা, যিটো গোলাপ ফুল ওলাই মাতৃৰ লগত একে হয় নে নাই। গোলাপ ফুলৰ বিভিন্ন ভাগ আছে, গুলপীয়া আছে, বগা আছে, ৰঙা আছে। তো তুমি যিটো গোলাপ ফুলৰ তুমি কাণ্ডটো কাটি ৰুবা সেই গোলাপ ফুলটোৱে তুমি দেখিবলৈ পাবা। তো গতিকে কি হয় মাতৃৰ সদৃশ গুণবোৰ বজাই ৰাখে। আৰু নেক্সটটো হৈছে যে অতি কম সময়তে নতুন উদ্ভিদজোপা আমি লাভ কৰিব পাৰো, হয়নে। আমি কাণ্ডজোপা কাটি পেলাই ৰুই দিলে কেইদিনমান পিছতে তাৰ পৰা ধুনীয়া পোখালি মেলিবলৈ লয়। তাৰ পাছত 3 নম্বৰটো দিছে চোৱা বীজ নোহোৱা বা অল্প বীজ হোৱা উদ্ভিদতো সহজে উৎপাদন কৰিব পাৰি। যে কিছুমান উদ্ভিদৰ বীজ নহয়, সেই উদ্ভিদ বিলাকৰ কাৰণে এইটো এটা বহুতেই সুবিধাজনক প্ৰচেছ মানে প্ৰক্ৰিয়া। আৰু নেক্সটটো দিছে চোৱা উচ্চ ফলশীল আৰু গুণগত মান বজাই ৰাখে। অৰ্থাৎ এনেকে আমি কৰিলে আমি তাৰ পৰা বহুত ফল পাব পাৰো আৰু তাৰ গুণটোও বজাই থাকে। তাৰ পাছত আছে একেটা মাতৃ উদ্ভিদৰ পৰা বহুত সংখ্যক উদ্ভিদ উৎপাদনটো সম্ভৱ হয়। এতিয়া এইটো কি হয় বাণিজ্যিক দিশত ইয়ে আমাক বহুত সহায় কৰে। যে আমি এডাল উদ্ভিদ ৰুই পেলাই তাৰ পৰা আমি অসংখ্য যিমান লাগে তুমি ৰোপন কৰি থাকিব পাৰা। তো এনেকে আমি বাণিজ্যৰ দিশেও আগবাঢ়িব পাৰো নাৰ্চাৰী এইবিলাক খুলি পেলাই। তাৰ পাছত 3 নম্বৰটো কি দিছে চোৱা জৈৱ অনুঘটকবোৰ কি হয়, এইবোৰৰ কাৰ্য কি হয়। যে জৈৱ অনুঘটক অৰ্থাৎ কি হয় যে এইবিলাক হৈছে এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ যিয়ে কি কৰে ৰাসায়নিক বিক্ৰিয়াসমূহৰ তীব্ৰতাটো অৰ্থাৎ গতিটো বঢ়াই দিয়ে। ৰাসায়নিক বিক্ৰিয়াৰ গতিটো বঢ়াই দিয়ে। ঠিক আছে, এইবিলাকক জৈৱ অনুঘটক নাইবা এনজাইম বুলি কোৱা হয়। এতিয়া আমাৰ দেহত চোৱা কিমান ৰাসায়নিক বিক্ৰিয়া হৈ আছে, হয়নে। ৰাসায়নিক বিক্ৰিয়া মানে
কিহৰ কথা কৈছো যে খাদ্য খাইছা তোমালোকে সেই খাদ্যবোৰ হজম হৈছে এইটো এটা ৰাসায়নিক বিক্ৰিয়া তো তাত কিছুমান কি কৰে জৈৱ অনুঘটকে কাম কৰে যাৰ ফলত আমাৰ হজম প্ৰক্ৰিয়াটোৱে কি হয় স্পীডত হৈ যায় হয়নে তো এনেকুৱাকে জৈৱ অনুঘটক বিলাকে কাম কৰে আৰু ইয়াৰ কাৰ্যবিলাক তলত ধুনীয়াকে দিয়া আছে চোৱা বিক্ৰিয়াৰ গতিবেগ বৃদ্ধি কৰে অতি কম তাপমাত্ৰাতে বিক্ৰিয়া চলাবলৈ সহায় কৰে অৰ্থাৎ এনে আমাৰ বিক্ৰিয়াসমূহ হবলৈ কি লাগে তাপৰ প্ৰয়োজন হয় কিন্তু যেতিয়া সেই বিক্ৰিয়াটো জৈৱ অনুঘটকে কৰাব তেতিয়া কি হয় তাত সিমান তাপৰ প্ৰয়োজন নহয়গে তাৰ পাছত চোৱা নিৰ্দিষ্ট বিক্ৰিয়াৰ ওপৰত কাৰ্য কৰে যে কোনো এটা নিৰ্দিষ্ট বিক্ৰিয়াৰ প্ৰতি এটা নিৰ্দিষ্ট অনুঘটকহে থাকিব গম পাইছানে মানে প্ৰতিটো বিক্ৰিয়াৰ কাৰণে প্ৰতিটো অনুঘটক বেলেগ বেলেগ হয় তাৰ পাছত কি দিছে নিজে অক্ষত থাকে অৰ্থাৎ বিক্ৰিয়াটো শেষ হৈ যোৱাৰ পাছত এতিয়া তোমালোকে ভাবিব পাৰা জৈৱ অনুঘটকৰ কাম হৈছে যে বিক্ৰিয়াটোক গতিটো বঢ়াই দিয়া সি তাৰ কামটো কৰা হৈ যোৱাৰ পিছতো এই জৈৱ অনুঘটকটো নষ্ট হৈ নাযায় সি নিজে অক্ষুত হৈ থাকে অৰ্থাৎ সি ধ্বংস হৈ নাযায় গতিকে এইখিনি আছিলে ইয়াৰ উত্তৰ আৰু এতিয়া নেক্সট প্ৰশ্নটো কি দিছে চোৱা একলিংগ পুষ্প কেনেদৰে উভয় লিংগ পুষ্পতকৈ বেলেগ দুয়োবিধৰে একোটা উদাহৰণ দিয়া একেবাৰে চিম্পল একলিংগ মানে হৈছে য'ত এটা থাকে লিংগ এটা থাকে হয়তো পুলিংগ হয়তো স্ত্ৰীলিংগ অৰ্থাৎ হয়তো পুংকেশৰ থাকিব উদ্ভিদৰ ক্ষেত্ৰত কৈছো উদ্ভিদৰ ক্ষেত্ৰত হয়তো তাত পুংকেশৰ থাকিব নহয়তো স্ত্ৰীকেশৰ থাকিব তাৰে এটাহে থাকিব আৰু যেতিয়া তাৰে এটা থাকে তাক কব একলিংগ এতিয়া উভয় লিংগ কি হয় উভয় লিংগত হবলৈ হলে দুইটাই থাকিব লাগিব ইয়াতে পুংকেশৰ প্লাছ স্ত্ৰীকেশৰ এই দুইটাই থাকিব লাগিব তেতিয়াহে সেইবিলাকক আমি উভয় লিংগ বুলি কব পাৰিম এতিয়া চোৱা ইয়াতে ধুনীয়াকে উত্তৰটো দিয়া আছে আমাক পাৰ্থক্য লিখিবলৈ দিছিলে পাৰ্থক্যবোৰ তোমালোকে সদায় এনেকে চাৰ্ট ব্যৱহাৰ কৰি লিখিবা দেই এতিয়া চোৱা একলিংগ পুষ্পৰ ক্ষেত্ৰত আমি কি হয় হয়তো পুংকেশৰ নহয়তো স্ত্ৰীকেশৰ এই দুইটাৰ এটাহে থাকিব কিন্তু উভয় লিংগত দুইটাই থাকে তাৰ পাছত নেক্সটটো দিছে নিজে একাকী প্ৰয়োজন কৰিব নোৱাৰে ইপিনে দিছে নিজে স্বপৰাগযোগ অথবা ইতৰ পৰাগযোগ কৰিব পাৰে এতিয়া একলিংগই নিজে কি কৰিব নোৱাৰে প্ৰজনন কৰিব নোৱাৰে কাৰণ প্ৰজনন হবলৈ হলে আমাক দুটা লিংগ লাগিব স্ত্ৰীকেশৰো লাগিব পুংকেশৰো লাগিব এতিয়া ইয়াতে কি হয় একলিংগ উদ্ভিদত এটাহে থাকে হয়তো পুংকেশৰ নহয়তো স্ত্ৰীকেশৰ গতিকে তাক কি হয় যদি পুংকেশৰ থাকে তাৰ কাৰণে আকৌ এক্সট্ৰাকে স্ত্ৰীকেশৰ লাগিব বেলেগ এজোপা উদ্ভিদৰ স্ত্ৰীকেশৰত গৈ পেলাই পৰিব তো এনেকুৱা চিষ্টেমটো তাৰ পাছত পৰাগযোগটো সদায় ইয়াৰ ক্ষেত্ৰত ইতৰ পৰাগযোগ হয় অৰ্থাৎ এজোপা উদ্ভিদত থকা ফুলপাহ আন এজোপা উদ্ভিদত থকা ফুলপাহত গৈহে পৰিব নিজৰ উদ্ভিদজোপাতে পৰিব নোৱাৰে মানে কি কৈছো মই একেটা উদ্ভিদত পৰিব নোৱাৰে ঠিক আছে সি অইন এটা ফুলত গৈহে পৰিব লাগিব বেলেগ এজোপা উদ্ভিদৰ তাৰ পাছত ইয়াতে কৈছে দুইটা ধৰণৰ পৰাগযোগে সম্ভৱ ইতৰ পৰাগযোগো সম্ভৱ স্বপৰাগযোগো সম্ভৱ ইয়াতে উভয় লিংগত কাৰণ লিংগ দুইটাতে থাকে এতিয়া জবা ফুলটোৱে যদি তোমালোকে চোৱা ইয়াতে মই আঁকিছো জবা ফুলটোত কি হয় পুংকেশৰ স্ত্ৰীকেশৰ দুইটাই থাকে পুংকেশৰ স্ত্ৰীকেশৰ দুইটাই থাকে তো গতিকে জবা ফুলটোৱে কি কৰিব পাৰে স্বপৰাগযোগো কৰিব পাৰে ইতৰ পৰাগযোগো কৰিব পাৰে স্বপৰাগযোগ কেনেকে কৰিব এয়া যদি চাও এইখিনি হৈছে তাৰ যে পুংকেশৰৰ পৰা গৈ পেলাই মানে কি হয় এইকেইটা গৈ পেলাই পলিন গ্ৰেইন অৰ্থাৎ যাক অসমীয়াত কয় পৰাগৰেণুকেইটা গৈ পেলাই তাৰ নিজৰ গৰ্ভাশয়লৈ আহিব পাৰে অৰ্থাৎ ইয়াতে গৰ্ভমুণ্ড থাকিব নহয় ত তাতো যাব পাৰে আৰু নহয়তো অইন এটা ফুলতো যাব পাৰে নিজৰ গছজোপাৰে অইন এটা ফুলতো যাব পাৰে ত গতিকে দুইটাই সম্ভৱ ইয়াতে উদাহৰণো দিয়া আছে উদাহৰণ কেইটা তোমালোকে চাবা উদাহৰণৰ ওপৰত বহুত MCQ আহে তাৰ পাছত আছে ইতৰ পৰাগযোগ ঘটাত সহায় কৰা কাৰক দুটাৰ নাম লিখা এটা বীজ আৰু এটা ফলৰ বিকাশ কেনেদৰে ঘটে চোৱা ইতৰ পৰাগযোগ ঘটা দুটা কাৰক যদি আমি চাবলৈ যাওঁ এটা হৈছে বতাহে কি কৰে পৰাগৰেণুবোৰ
উৰুৱাই লৈ পেলাই অইন এটা ফুলত পেলায়। আন হৈছে পতংগ, অৰ্থাৎ মৌ-মাখি হওক, পখিলা হওক, হয়নে? এইবিলাক। এতিয়া বীজ আৰু ফলৰ যিটো উৎপাদন সেইটো ক'ৰ পৰা হয়? এতিয়া যদি তোমালোকে চোৱা, ডিম্বকৰ পৰা বীজৰ উৎপন্ন হয় আৰু গৰ্ভাশয়ৰ পৰা ফলৰ উৎপন্ন হয়। এইটো মনত ৰাখিবা। ডিম্বকৰ পৰা বীজৰ উৎপাদন, গৰ্ভাশয়ৰ পৰা ফলৰ উৎপাদন। ঠিক আছে? এতিয়া ফলৰ বিকাশ চোৱা, পৰাগযোগ হোৱাৰ পিছত, পৰাগযোগ কেতিয়া কম? যেতিয়া এপাহ ফুলৰ পৰাগ ৰেণুটো গৈ পেলাই অইন এটা ফুলৰ গৰ্ভমুণ্ডত পৰিব, সেইটোক কয় পৰাগযোগ। আৰু পৰাগযোগ হোৱাৰ পিছত সেই যিটো পুংকেশৰ মানে কি হয়, পৰাগ ৰেণু, সেইটো কি হয়? মেল গেমেট, অৰ্থাৎ পুৰুষৰ জনন কোষ, সেইটো গৈ পেলাই কলৈকে যায়? গৰ্ভাশয়লৈ যায়, হয়নে? তাত তোমাৰ ডিম্বকৰ লগত লগ লাগে। তো তাতে গৰ্ভাশয়লৈ যোৱাৰ পিছত সেই অৱশেষত পিছত তোমাৰ সেইটোক কয় নিষেচন, আৰু নিষেচনৰ পিছত গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত হয়, আৰু যিটো ডিম্বক আছে সেই ডিম্বকটো গৈ পেলাই পিছত বীজ উৎপন্ন হয়। নেক্সট চোৱা কি দিছে, ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভদায়ক হ'ব পাৰে? ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ চোৱা, প্ৰথমতে কি হ'ব পাৰে? দূৰলৈ বিস্তাৰ হয়। যেতিয়া ৰেণুবোৰ বতাহৰ যোগে হওক বা পতংগৰ যোগে হওক এনেকে উৰি যাব, সি বহুত দূৰলৈকে বিস্তাৰিত হৈ যাব পাৰে। দ্বিতীয়টো হৈছে তোমাৰ জিনগত বৈচিত্ৰ্য বৃদ্ধি পায়। এতিয়া জিনগত বৈচিত্ৰ্য কেনেকে বৃদ্ধি পায়? মানে ভিন্নতা বৃদ্ধি পায়, সেইটো কৈছে। বৈচিত্ৰ্য মানে ভিন্নতা। এতিয়া চোৱা, যেতিয়া বতাহে হওক, পানীহে হওক বা পোক-পতংগই হওক, ইহঁতে যেতিয়া ইহঁতক মানে কি লৈ যাব এঠাইৰ পৰা আন ঠাইলৈ, বহুত দূৰলৈকেও লৈ যাব পাৰে। তেতিয়া তাহাঁতৰ অবভিয়াছলি তোমাৰ কি হয়? ভিন্নতাটো বৃদ্ধি পায়। কিয়নো এতিয়া চোৱা, এতিয়া আমি কেইটা অসমত ইয়াতে আছো, হয়নে? আমি কেইটা অসমত আছো। আমাৰ কেৰেক্টাৰিষ্টিক্স বিলাক একে হয়, আমাৰ চৰিত্ৰ বিলাক একে হয়। কিন্তু ইপিনে যদি চাওঁ, আমি ব্ৰিটিছত মানে যিবিলাক ব্ৰিটিছ পিপল আছে, ব্ৰিটিছ মানুহ আছে, তো সেইবিলাক নাই, বা আফ্ৰিকান বিলাক, তো তেওঁলোকৰ কি হয়? তেওঁলোক দেখাত বেলেগ। এতিয়া আফ্ৰিকান বিলাক কি হয়? কলা হয়, হয় নে নাই? তো এনেকে কিছুমান চৰিত্ৰ ঠাইভেদে বেলেগ বেলেগ। যেতিয়া তোমাৰ কি হয়? এটা ঠাইৰ পৰা মানুহৰ যেনেকুৱা, উদ্ভিদৰো এনেকুৱা। যেতিয়া এটা ঠাইৰ পৰা বহুত দূৰ অতিক্ৰম কৰিব, তেতিয়া তাহাঁতৰ বৈচিত্ৰ্য কি হব? বৃদ্ধি পাব। কাৰণ সিহঁতৰ প্ৰজনন কি হব? বেলেগ জেগাৰ বেলেগ ফুলৰ লগত প্ৰজনন হব। সেইকাৰণে ইহঁতৰ বৈচিত্ৰ্যটোও বৃদ্ধি পাব। তাৰ পাছত আছে চোৱা, স্পাইৰোগাইৰাই কেনেদৰে বংশ বিস্তাৰ কৰে? এতিয়া স্পাইৰোগাইৰাটো কি হয়? শেলাই হয়। ইয়াক অসমীয়া নাম আছিলে সৰ্পিল শেলাই। ইয়াতে ইংলিছৰ নামটো আহিছে চোৱা, 2020 বৰ্ষত ইংলিছ নামটোহে দিছে। গতিকে তোমালোকে সদায় যে অসমীয়া নামটোৱে চাই থম, সৰ্পিল শেলাই বুলি চাই থম, এনেকে নাভাবিবা। কাৰণ যিকোনোত সুধিব পাৰে। তোমালোকে বহু কেইটা প্ৰশ্নত চাগে দেখিবলৈ পাইছা, কেনেকে ইংলিছ নামটো সুধিছে। গতিকে স্পাইৰোগাইৰা মানে কি? সৰ্পিল শেলাই। এইটো কথা তোমালোকে জানিব লাগিব। এতিয়া চোৱা, মই যদি ছবিত সহকাৰে দেখাও, এইটো হৈছে স্পাইৰোগাইৰা, এটা শেলাই। এই যে শিল, কি হয়, নদী এইবিলাকৰ কাষত শিল বিলাকত এনেকা দীঘল দীঘল শেলাই দেখা, সেইকেইটাই হৈছে সৰ্পিল শেলাই। এনেকে দীঘল দীঘল, এনেকা চালনীতকে উঠাইও আনিব পাৰি। কিছুমানে খায়ও নেকি এইটো শেলাই। তো সেই শেলাইটো যদি চোৱা, এইটো মাইক্ৰস্কোপত চোৱা হৈছে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত। এই শেলাইটো কি হয়? ইয়াক যদি তুমি ভাগ ভাগকে কাটি দিয়া, ইয়াতে মই কি কৰিছো? 3টা ভাগত ভাগ কৰিছো। এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো এটা ভাগ। ইয়াতে ফ্ৰেগমেন্ট মানে ভাগ। তাৰ পাছত কি হয়? প্ৰতিটো ভাগৰ পৰা এটা এটা নতুন সৰ্পিল শেলাই উৎপন্ন হয়। চোৱা, এই ভাগটো আকৌ পিছত কি হৈছে? বৃদ্ধি হৈছে। বৃদ্ধি হৈ আকৌ নতুন এটা দীঘল একেবাৰে কি হৈছে? স্পাইৰোগাইৰা বা সৰ্পিল শেলাই উৎপন্ন হৈছে। 2 নম্বৰ ভাগটো ডাঙৰ হৈ পেলাই সৰ্পিল শেলাই, দীঘল একেবাৰে ডাঙৰ সৰ্পিল শেলাই হৈছে। 3 নম্বৰটো একে হৈছে। তো গতিকে স্পাইৰোগাইৰা কি কম আমি? যেতিয়া আমি স্পাইৰোগাইৰা কি কৰো? ইহঁতক আমি বিভক্ত কৰো, প্ৰতিটো ভাগৰ পৰা এটা এটা নতুন স্পাইৰোগাইৰা উৎপন্ন হয়। গতিকে এনেকে স্পাইৰোগাইৰাই বংশ বিস্তাৰ কৰে। তাৰ পাছত আছে, প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ প্ৰয়োজনীয়তা কি? এতিয়া চোৱা, প্ৰজনন প্ৰক্ৰিয়া, এতিয়া তোমালোকে তোমালোকৰ মা-দেউতাৰ পৰা জন্ম পাইছা। মা-দেউতাৰ DNA বোৰ কি হৈছে? মা-দেউতাৰ চৰিত্ৰ কিছুমান তোমালোকৰ তাত আছে। মা-দেউতাৰ কিছুমান চৰিত্ৰ তোমালোকৰ তাত আছে। এইটো কি হয়?
এইটো কাৰ দ্বাৰা হয়? এইটো ডিএনএৰ দ্বাৰা হয়। এতিয়া যদি আমি চাওঁ ডিএনএৰ প্ৰয়োজনীয়তাখিনি চাবলৈ গ'লে ডিএনএটো হৈছে বংশগত বৈশিষ্ট্যৰ বাহক। এতিয়া আমাৰ বংশ, এই বংশৰ প্ৰতি যে প্ৰতিটো বংশতে চবৰে কি হয় কিছুমান চৰিত্ৰবিলাক মিলি যায়। বংশই চৰিত্ৰবিলাক মিলি যায়। তো সেই চৰিত্ৰবিলাক মিলাওতে কোনে সহায় কৰে? সেইটো ডিএনএ কৰে। ডিএনএ আমাৰ প্ৰতিলিপিবিলাক এনেকে কি হয় বংশই মানে কি কৰে প্ৰকাশিত কৰে। তাৰপাছত নেক্সট প্ৰশ্নটো কি দিছে চোৱা, সুপুষ্পক উদ্ভিদত যৌন প্ৰজনন প্ৰক্ৰিয়া বৰ্ণনা কৰা। সুপুষ্পক উদ্ভিদত অৰ্থাৎ এটা উদ্ভিদত যৌন প্ৰজনন কেনেকে হয়? যৌন প্ৰজনন। এতিয়া চোৱা, ইয়াৰ কাৰণে তোমালোকৰ ইয়াতে ধুনীয়া এটা ফুল আছে। ফুলপাহত চোৱা কি আছে? এয়া হৈছে চাইডত এইডাল যে দেখিছা, মই এটা বেলেগ কালাৰ ইউজ কৰিছো। এইডাল যে দেখিছা, এইটো হৈছে পুংকেশৰ। পুংকেশৰত কি থাকে তোমালোকে জানিব লাগিব দেই। পুংকেশৰত যদি চোৱা, এইডাল মই আঁকিছো পুংকেশৰ, এনেকুৱা হয় নে নাই? পুংকেশৰ। পুংকেশৰত থাকিব ওপৰৰ খিনিক কয় পৰাগধানী। পৰীক্ষাত অকল পুংকেশৰটোও আঁকিব দিয়ে কেতিয়াবা দেই। তলৰ ডালক কব পুংদণ্ড। পুংদণ্ড। আনহাতে ইপিনে মাজত যে এডাল ডাঙৰকে দেখিছা, এইডালৰ নাম হৈছে স্ত্ৰীকেশৰ। এতিয়া ইপিনে মই স্ত্ৰীকেশৰডাল আঁকিছো চাবা। এইটো হৈছে স্ত্ৰীকেশৰ। এতিয়া স্ত্ৰীকেশৰত কি থাকিব? স্ত্ৰীকেশৰত থাকিব এয়া ওপৰক কব মুণ্ড। মুণ্ড মানে কি? আমি কওঁ নহয় মুণ্ড মানে মূৰ। অৰ্থাৎ একেবাৰে ওপৰৰ খিনিক কব গৰ্ভমুণ্ড। আৰু গৰ্ভমুণ্ডতে কি আহি পৰে? পৰাগৰেণু আহি পৰে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছত এইডালক কব গৰ্ভদণ্ড। দণ্ড এডালৰ নিচিনা দেখিছেনে? সেইকাৰণে কৈছে গৰ্ভদণ্ড। আৰু তলৰ এইটোক কব গৰ্ভাশয়। গৰ্ভাশয়। এতিয়া চোৱা, এই দুটা ক্লিয়াৰ? এতিয়া এইডালক কয় তোমাৰ পুংকেশৰ, অৰ্থাৎ যিটো তোমাৰ আমি মেল অৰ্থাৎ পুৰুষৰ হেৰি বুলি কওঁ পুংকেশৰ, আৰু এইটো হৈছে স্ত্ৰীকেশৰ। স্ত্ৰীকেশৰ। অকে, এতিয়া চোৱা ঘটনাটো কেনেকে হয়। এতিয়া মই কৈছিলো তোমালোকক যে এই পৰাগধানীত কি থাকে? পৰাগৰেণু থাকে। ধৰি লোৱা এইবোৰ পৰাগৰেণু। এই পৰাগৰেণুৰ ওপৰতে কি আহিলে? এটা পখিলা আহি পৰিলে। এইটো পখিলা আহি পৰিলে। পখিলাটোৱে ধুনীয়াকে পৰাগৰেণুত বহি আছে। তাৰ পাছত এই পৰাগধানীত বহি আছে। তাৰ পৰা ইয়াতো ভৰি কেইখনত কি হব? এই পৰাগৰেণুবোৰ লাগি ধৰিব। লাগি ধৰাৰ ফলত ই আকৌ গৈ ক'ত বহিব? ধৰি লোৱা এই একেটা ফুলৰে ক'ত পৰিলে? ইয়াতে গৰ্ভমুণ্ডত পৰিলে। গৰ্ভমুণ্ডত পৰিলে। গৰ্ভমুণ্ডত আহি কি হব? যেতিয়া আহি ইয়াতে পৰিব, এই তাৰ ভৰিত লাগি অহা যিবিলাক পৰাগৰেণু, সেইবিলাক ধুনীয়াকে গৰ্ভমুণ্ডত ৰৈ যাব। গৰ্ভমুণ্ডত ৰৈ যাব। এতিয়া কি হব চাবা, এই পৰাগৰেণুবোৰ গৰ্ভমুণ্ডৰ পৰা গৰ্ভদণ্ড হৈ পেলাই, এই কাৰ চিনডাল চোৱা ক'ৰ পৰা কলৈ গৈছে? গৰ্ভদণ্ড হৈ পেলাই কলৈকে যাব? ইয়ালৈকে গৰ্ভাশয়লৈ আহিব। গৰ্ভাশয়লৈ আহিব। এয়া দেখিছেনে? এইটো গৰ্ভাশয় বুলি কয়। ইয়াতে আহিব। আৰু ইয়াতে থাকে তোমাৰ ডিম্বক। ইয়াতে থাকে কিছুমান ডিম্বক। এইকেইটা সৰু সৰু দেখিছা নহয়? এইকেইটা ডিম্বক। আৰু সেই ডিম্বক কেইটাৰ লগত কাৰ লগ লাগিব? পৰাগৰেণু। পৰাগৰেণু। যেতিয়া ডিম্বক আৰু পৰাগৰেণু লগ লাগিব, সেইটোক কওঁ আমি নিষেচন ঘটা। আৰু নিষেচন হোৱাৰ লগে লগে এইটোক কওঁ আমি নিষেচন ঘটা। নিষেচন। আৰু নিষেচন হোৱাৰ লগে লগে কি হয়? বীজৰ উৎপন্ন হয়। বীজৰ উৎপন্ন হয়। আৰু এই বীজটোৱে পিছত গৈ পেলাই কি হয়? এজোপা উদ্ভিদলৈ ৰূপান্তৰ হয়। গতিকে এইটো আছিলে সম্পূৰ্ণ প্ৰক্ৰিয়া। ইয়াতে ধুনীয়াকে লিখিত ৰূপত দিয়া আছে। তোমালোকে এইখিনি চাই ল'বা। তাৰ পাছত নেক্সট প্ৰশ্ন চোৱা, প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষাৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে? এইটোতো অবভিয়াছলি যে কি হয়? প্ৰজননৰ কাম কি? প্ৰজনন মানে কি? যে বংশ বিস্তাৰ, হয়নে? আমাৰ বংশবোৰ কি হৈছে? তোমালোকৰ চোৱা ককা আছিলে, আজু ককা আছিলে, তাৰ পাছত দেউতা, তাৰ পাছত তুমি, আমাৰ বংশবোৰ কি হৈ আছে? বিস্তাৰিত হৈ আছে। কোনে সহায় কৰিছে বিস্তাৰিত হোৱাত?
প্ৰজননে কৰিছে। যদি প্ৰজনন প্ৰক্ৰিয়াটো নহল হয়গে, তেতিয়া কি হল হয়? আমাৰ বংশ শেষ হৈ গল হয়। যদি মানুহৰ প্ৰজনন নহলে হয়, মানুহৰ বংশ শেষ হৈ গল হয়। এটা সময়ত মানুহ নাইকিয়া হৈ গল হয়। যেনেকে ডাইনছৰ নোহোৱা হৈছে, তেনেকে মানুহো নাইকিয়া হৈ গল হয়। গতিকে আমাৰ কি হয়? প্ৰজাতি এটা ভৱিষ্যতলৈ বৰ্তাই ৰাখিবলৈ হলে, ভৱিষ্যতলৈ থাকিবলৈ হলে আমাক প্ৰজনন প্ৰক্ৰিয়াটো অতিকে আৱশ্যক। সেইকাৰণে ইয়াতে উত্তৰটো ধুনীয়াকে ইয়াতে দিয়া আছে। প্ৰজনন প্ৰক্ৰিয়া কেনেকে প্ৰজাতিৰ জীৱৰ আবাদীৰ সৃষ্টি ৰক্ষা কৰে, এইটো ইয়াতে দিয়া আছে। কোনো প্ৰজাতিৰ জীৱবোৰ বেছি সময় বাচি নাথাকে। কিছুমান মৃত্যু, ৰোগ, আনহাতে বা পৰিৱেশৰ পৰিৱৰ্তনৰ লগত বিলীন হৈ যায়। কিছুমান প্ৰজাতি কি হয়? আমাৰ মানুহ বাৰু ঠিক আছে, মানুহ এটা নিৰ্দিষ্ট সময়লৈকে আমি বাচি থাকো। কিন্তু কিছুমান যদি চাওঁ পখিলাটো 5 দিন, খুব বেছি 5 দিন জীয়াই থাকে পখিলা এটা। পখিলাটোৱে যদি চোৱা, পখিলাটোৱে যদি প্ৰজনন নকৰে, তাৰতো বংশ নাইকিয়া হৈ যাব। গতিকে চব প্ৰজাতিৰ কাৰণে প্ৰজননটো বহুতেই বেছি ইম্পৰ্টেণ্ট, বহুতেই বেছি প্ৰয়োজনীয়। তাৰপাছত এইকেইটা আছিলে তোমাৰ 2 নম্বৰীয়া কুৱেশ্যন। যিমান কেইটা আহিছে মই ধুনীয়াকে ইয়াতে দিয়া আছে। তোমালোকে এটা এটা প্ৰশ্ন ভালদৰে চাবা। কাৰণ বস্তুবিলাক সদায় এটা মানে কিছুমান যিকেইটা বস্তুৰ পৰা আহিছে সেইকেইটা বস্তুৰ পৰাই সুধি থাকে, হয়নে? তো গতিকে এইখিনি চাবা। আমি আকৌ নেক্সট ক্লাছত 3 নম্বৰীয়া প্ৰশ্নকেইটা আলোচনা কৰিম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।